हेलो गाइस কি খবৰ সকলোৰে গম পাব বহুত দিন ভিডিওটো দিয়া নাই তো এতিয়া অসমত চাৰিফালে অকল বানপানী হৈছে কিছুমান জায়গাত বহুত বেছি দুৰ্নীতি হৈছে তো বহুত বেছি অৱস্থা বেয়া আছে মানুহৰ তো মই আজি অকল ওলাইছো তোমালোকক বানপানী দেখাম নিছো মই যিটো জায়গা আছো ন এই সাইডটো গোটেই মানে পানী হৈ আছে ব্ৰহ্মপুত্ৰ পানী পুৰা ঘেৰি আছে তো ভাবিলো তোমালোকক আজি অলপমান দেখাই দিও মানুহক কেনেকৈ আছে কি ধৰণে আছে ঠিক আছে তো ভিডিও লাষ্টলৈকে চাই থাকা আৰু গম পাইছো মই ভিডিও বহুত দিন দিয়া নাই বাৰু তো কাৰণ মই একদিন মানে একদম ভালকে লাগি আছো ইনষ্টাগ্ৰামত তো যিগলে মোক ইউটিউবত ফলো কৰা হেতে ইনষ্টাগ্ৰামটো ফলো কৰিব পাৰা তো বলা তোমালোক আজি মই গোটেই বানপানী পৰিৱেশখিনি দেখা মানুহবোৰ কেনেকৈ আছে কিমান কি অৱস্থা বেয়াকৈ আছে ঠিক আছে তো একো কৰিব নোৱাৰিলেও ভিডিওটোকে চোৱা মানুহৰ অৱস্থা মানে অসমৰ কিছুমান মানুহ কেনেকুৱা বেয়া অৱস্থা থাকে তো বলা ভিডিওটো ষ্টাৰ্ট কৰোঁ মানে ইয়াৰ পৰা যিমান দূৰলৈকে এনেকৈ দেখিবা সিমান দূৰলৈকে অকল গোটেই পানী মানে কাৰণ এইফালে ইয়াৰ পৰা মাত্ৰ 1 কিলোমিটাৰ দূৰত আছে ব্ৰহ্মপুত্ৰখন ঠিক আছে আৰু এই চাইডটো যি দেখিছে এই চাইডটো ইফালৰ চাইডটো আমাৰ হয় মানে দেৰগাঁৱৰ পৰা মানে দেৰগাঁও ফালে আহিব পাৰি যিহেতু তোমালোকে যিখিনি মানে গোলাঘাটৰ হয় গম পাবা চাগে তো এই চাইডটো মানে ভিতৰখিনি গোটেই পানী আৰু ভিতৰত যিখিনি মানুহ আছে তো মানে গোটেইখিনি ব্ৰহ্মপুত্ৰৰ পানীৰ মাজত মানে সোমাই থাকিব লগা হৈছে বজা ঠিক আছে তো যিমানলৈকে ৰাস্তা আছে খোজকাঢ়ি গৈ হ'লেও তোমালোকক দেখা মানুহৰ ঘৰবোৰ তো বলা ভিডিও ষ্টাৰ্ট কৰোঁ তো ওলাই আহিছোঁ তোমালোকক দেখাম বুলি তো বলা আৰু মই যে তোমালোকক অলপমান তলত গৈ দেখাই দিওঁ মানে চোৱা ইফালে তো এইখন এখন নাও তো ইয়াৰ যিমানবোৰ নাও দেখিছা মানে এইবোৰ মানুহবোৰ অহা যোৱা কৰিবৰ কাৰণে নাওবোৰ থোৱা আছে মানে ইফালে যিবোৰ মানুহ আছে তো সিহঁত অহা যোৱা কৰিবৰ কাৰণে এইবোৰ নাও আছে চোৱা আৰু পানী মানে বহুত বেছি অলপমান শুকালে বাৰু তো শুকাইছে কাৰণে আহিব পাৰিছোঁ কাৰণ নহ'লেতো যাবই নোৱাৰি গোটেই ৰাস্তা ওপৰলৈকে পানী আছিলে পকা ৰাস্তা ওপৰলৈকে তো বলা দেখাম তো চোৱা না পানী কিমান দূৰলৈকে আছে চোৱা যিমান দূৰলৈকে দেখিবা সিমান দূৰলৈকে অকল পানী আছে মানে এইটো চাইডে ঠিক আছে তো বলা আৰু এতিয়া মই ইয়াৰ পৰা গৈ এনেকৈ গোটেই ভিতৰত যিখিনি মানুহ আছে তোমালোকক দেখাব চেষ্টা কৰিম তো ভিডিঅ'টো চাই থাকিবা ঠিক আছে বেছি দীঘল ভিডিঅ' নকৰোঁ বাৰু অকল ৰ ক্লিপ দেখাম তোমালোকক কেনেকৈ মানুহবোৰ আছে আৰু আগত বোলে মাথাৰিও ছিগিছে তো বোলে তোমালোকক দেখাই আৰু গাইছ মানে মই এতিয়া এনেকুৱা এটা জেগা পালোঁ ন যিটোৰ পৰা মানে ব্ৰহ্মপুত্ৰ পানী ডাইৰেক্ট আহি ইয়াতে পৰে তো ফালে মাত শুনিছে চাগে পুৰা সুৰসুৰণি পুৰা মাত দি আছে চোৱা তো এইটো পুৰা মানে চাউণ্ড আহি আছে পুৰা তোমালোকে মোবাইলত কিমান শুনিছা নাজানো কিন্তু মানে একদম ৰাস্তাৰ পৰা একদম আগলৈকে মানে বহুত বেছি ডাঙৰকৈ মাত আহি আছে আৰু এই যিটো পুখুৰী এইটো ব্ৰহ্মপুত্ৰ পানীয়ে মানে আহিয়ে মানে এইটো বনোৱা হয় আৰু ইয়াত যোৱা বছৰ এজন মানুহৰ মৃত্যু হৈছিলে তো বহুত বেছি দুৰ্নীতি হয় মানে পানীৰ চাবলৈ গ'লে তো বোলা আৰু আগততো বহুত বেছি দেখাবলৈ আছে তোমালোকক দেখাই আছোঁ ঠিক আছে আৰু গাইছ আজি এতিয়া এনেকুৱা এটা ৰাস্তা পালোঁ ন গোটেই অহা যোৱা ৰাস্তা গোটেই ভাঙি পেলালে চাওক তো এইটো ৰাস্তা দেখিছে গোটেই এইটো ৰাস্তাটো ব্ৰহ্মপুত্ৰ উঠাই লৈ গুচি গ'ল আৰু পাৰ হ'ব নোৱাৰি যিহেতু বাইক লৈ সেইকাৰণে বাইকখন এই তাত থৈ আহিছোঁ চব এইখন বাইক তাত থৈ আহিছোঁ তো ইয়াৰ পৰা আগলৈ মানে আৰু এটা মাথাউৰি ভাঙি লৈছে মই তোমালোকক দেখাব চেষ্টা কৰিম এটা মাথাউৰি 3-4 বাৰকৈ ভাঙিলে মানে 3-4টা টুকুৰা কৰি থৈছে তোমাক দেখাম আৰু চোৱা কি বহুত বেছি বেয়া লাগে এনেকুৱা বস্তুবোৰ দেখিলে মানে তো মানুহবোৰ অহা যোৱা বহুত বেছি প্ৰব্লেম হৈ যায় বোলা আৰু অকল এনেকৈ যাব লাগিব আৰু মেইন ব্ৰহ্মপুত্ৰখন এই আগত আছে বোলা মই তোমালোকক মেইন ব্ৰহ্মপুত্ৰখন দেখাই যাম তাৰ আগত ঠিক আছে তো ৰাস্তাবোৰ চাই এইবোৰ খান্দিলে এইবোৰ আধা ৰাস্তা বহুত বেছি খান্দি থৈছে তো গাইছ মেইন ব্ৰহ্মপুত্ৰখন হ'ল এইখন চাওক আগত এইখন যিখন দেখিছে এইখন ব্ৰহ্মপুত্ৰ হয়তো ইয়াৰ পৰা আগত নাযায় ৰাস্তাটো বহুত বেছি বেয়া তো এই পথত গ'লে আমি মানে মাথাউৰি ভঙা ৰাস্তাটো পামগৈ পুৰা দেখাই আছোঁ আৰু মানে এটা সময়ত এইবোৰ গোটেই মানুহৰ ঘৰ আছিলে কিন্তু ব্ৰহ্মপুত্ৰৰ কাৰণে মানে চব মানুহ উঠি যাব লগা হ'ল বেলেগ জেগাত আৰু এভাগ নামঘৰ যোৱা ৰাস্তা তো এইবোৰ চব পানী বহুত বেছি বেয়া অৱস্থা হয় তো যি হ'লে গম নাপায় মানে তো আৰু এইবোৰ মানুহৰ ঘৰ আছিলে এইবোৰ চব যিবোৰ উটাই লৈ গুচি গ'ল মানে ভাবি চাওক কেনেকুৱা অৱস্থা হ'ব লাগিব এখন ঘৰ এৰি যেতিয়া মানুহ গুচি যাব লগা হয় পানীৰ কাৰণে ভাবক কেনেকুৱা অৱস্থা হয় আৰু এইবোৰ পানী এতিয়াও আধা এৰি শুকাবলৈ বাকী আছে আৰু আকৌ যিটো ছিগিছে ন দেখিলে মানে বেয়া লাগি যাব এনেকুৱা বেয়া অৱস্থা আৰু এইবোৰ মানুহৰ ঘৰ চাগে মানুহ নাই মানে এতিয়া ঘৰবোৰে আছে আৰু মাত্ৰ মানে 2-3 ঘৰ মানুহ আছে সেই ঘৰো মৰমতে চাগে যাব আৰু এইবোৰ মানুহ ইয়াত কিছুমান মানুহ আছে বাৰু আৰু গাইছ ফাইনেলি আহি পালোঁ য'ত এইটো ৰাস্তা মই কৈছিলোঁ খহাইছে বুলি সেইটো ৰাস্তা চোৱা এইবোৰ পানী গোটেই পানী আৰু এইফালে চোৱা এইটো আধা ৰাস্তা খতম এইটো মানে এটা ৰাস্তা আছিলে তো ভাল ৰাস্তা এনেই মানুহ নোহোৱা ৰাস্তা নহয় মানে প্ৰায়ভাগ মানুহ এইফালেই অহা যোৱা কৰে মানে তো ইয়াৰ পৰা আৰু আগত যাব নোৱাৰি এইটো চোৱা এইটো গুচি গ'ল মানে কিমান বেছি বেয়া অৱস্থা হয় আজিৰ পৰা মানে 2 দিনৰ আগলৈকে ইয়াত এখন মানুহ আছিলে কিন্তু এতিয়া একো নাই আৰু ইয়াত কিছুমানৰ মানুহৰ এইয়া আছে চোৱা অলপমান দেখিব পাইছা দূৰত তো ভাবিলে ভয় লাগে মানে এইবোৰ হ'বলৈ তো বহুত বেছি বেয়া লাগে তো আমাৰ পৰা বহুত বেছি ওচৰতে হয় বাৰু বেছি দূৰো নহয় তো আমি আহোঁ বুলি এনেকৈ আহি চাব পাৰোঁ ইয়াত তো চোৱা এনেহ'লে এইবোৰ চব মানুহ অহা যোৱা এৰিয়া আছিলে কিন্তু এতিয়া এনেকুৱা কি ক'ম আৰু এইবোৰ মানুহৰ চোতাল হয় এইখন চোতাল আছিলে মানুহৰ চব পাৰ ফুৰিছে মানে সেইখন চোতাল এইবোৰ মানে গোটেই মানুহৰ ঘৰ আছিলে কিন্তু এতিয়া চফা
তো মানে ইয়াৰ পৰা ভাবিছিলোঁ মই খোজকাঢ়ি হ'লেও তোমালোকে কৈছোঁ যে মই যিমানলৈকে পাৰোঁ খোজকাঢ়ি হ'লেও যাম, কিন্তু ইয়াৰ পৰা ৰাস্তাই নাই যিহেতু যাব নোৱাৰি চোৱা। তো আগলৈও এখন গাঁও আছে মানে তাতো গোটেই বহুত বেছি অৱস্থা বেয়া, তো এতিয়া যাব নোৱাৰি মানে। তো এতিয়া নাও চাওঁ একো নাই ওচৰত, তো সেইকাৰণে আমি ঘূৰি যাব লাগিব। তো চোৱা মানে এইবোৰ যি দেখিছা এইবোৰ এনেকৈ গৈ এখন গাঁও আছে মানে বহুত ডাঙৰ গাঁও মানে সৰু গাঁও নহয়, কি অৱস্থা আছে। আৰু যাব পৰা হয়তো গ'লোহেঁতেনে। তো এতিয়া আগত যাওঁ, আগত আৰু কিবা দেখা পালে তোমালোকক দেখাম, চাই ৰাখা ঠিক আছে। আৰু তোমালোকে মোৰ বেকত এইবোৰ যিবোৰ দেখিছা মানে এইবোৰ ঘৰৰ মানুহৰ বস্তু আছিলে, কিন্তু এতিয়া এইবোৰ ৰাস্তাৰ বস্তু হৈ গ'ল। চোৱা কেনেকুৱা ইমানে বেয়া অৱস্থা মানে, এইবোৰ ঘৰৰ চকী বেঞ্চি কিবা কিবি ধেৰ কিবা কিবি আছিলে। তো এনেকুৱা অৱস্থা হয় মানে বানপানীত, চাই লোৱা মানে। আৰু গাইজ যিমান যি দেখাব পাৰিম বুলি ভাবিছিলোঁ সিমান নোৱাৰিলোঁ, কাৰণ আধাতে ৰাস্তা এটা খান্দি থোৱা আছিলে আৰু লগতে এতিয়া পূৰা বৰষুণ আহিছে, চাবা দেখাই দিছোঁ। তো মানে ইয়াৰ ব্ৰহ্মপুত্ৰই পানী হয় বাৰু, চোৱা এইফালে পূৰা মানে কিন কিন বৰষুণ আহি আছে। তো যিমান ভাবিছিলোঁ সিমান দেখাব নোৱাৰিলোঁ, হ'লেও তোমালোকক যিমান দেখালোঁ তো সিমানতে গম পোৱা আৰু কেনেকুৱা হৈছে আৰু ইফালেতো কেনেকুৱা হ'ব ভাবিছোঁ মানে এইখিনিতে। তো আৰু যদি হয় ভালকৈ ব্লগ দিব চেষ্টা কৰিম। আজিকালি মোক ইনষ্টাগ্ৰাম ফ'ল' কৰে, ইনষ্টাগ্ৰাম ফ'ল' কৰি দিবা। তো আহি আছে চাইডত মানে প্ৰফাইলটো 10K হ'ব গাইছে, জলদি 10K কৰিব লাগে। তো বাই বাই। আৰু এনেকৈ লাহে লাহে ব্লগ দিম ঠিক আছে, লাইফষ্টাইল ব্লগিং অলপ দিব চেষ্টা কৰিম। তো আজিকাৰণে বাই বাই।